গৰম হৈ গ'ল, তেল ঢালি দিলোঁ। ইয়াত আমি গোটা গৰম মছলাখিনি দিম, তাত পিঁয়াজ অলপ লৰাই দিওঁ। অলপ ৰঙচুৱা হোৱাৰ পিছত এয়া খুন্দি লোৱা আদা নহৰুখিনি দি দিম, নহ'লে লাগি ধৰে আগতেই দিলে। এতিয়া আমি ইয়াত দিম মাটন বনাবলৈ কাৰণে যিটো বস্তু আটাইতকৈ প্ৰয়োজনীয়, মাটন। এইখিনি মাংসখিনি দিব লাগিব। ঢালি দিলোঁ। হালধি, নিমখনো ক'ত মাহিম আকৌ পুতেক, দি দিওঁ। শুকান জলকীয়াখিনি দিবলৈ ৰখি গ'ল বেচেৰা। এতিয়া দি দিওঁ ইয়াত জালুক অলপ, জিৰা অলপ, মিট মছলা অলপ, ধনিয়া পাউডাৰ অলপ পাই দিওঁ। মছলাখিনি ভাজি লওঁ, নহ'লে মানে কেঁচা কেঁচা গোন্ধটো আহে। মছলা কেঁচা গোন্ধ আহিলে একদম বেয়া লাগে, নোৱাৰি। তেনেকৈ 10 মিনিটমান হ'ল ভাজি থকা। এতিয়া মানে আলু মানে দুখ কৰি আছে, বোলে আমিনো কি পাপ কৰিলোঁ, আমাক ভাজা নাই যে। বাদ দে, ইমান দুখত ৰখাতকৈ দিয়ে দিলোঁ বাপেকে। এতিয়া গেছটো কমাই চিমত দি ঢাকি দিওঁ বাপেকে। যা, কেৰাহীটো আৰু মাংসখিনি মানে অকলে থাকি সিহঁতে দুখ কৰিছে, অকলশৰীয়া অনুভৱ কৰিছে। গতিকে মই যে মোৰ উপস্থিতি মানে আছে, সিহঁতৰ লগতে আছোঁ, তাৰ কাৰণে এখন দাঙি অলপ লৰাই দিওঁ। অলপ সিহঁতক বুজাই দিলোঁ যে মই লগত আছোঁ, টেনশ্যন নল'বি, আজি খাই আহিম। মাংসখিনিয়ে চিঞৰি আছে, গৰম লাগিছে বোলে সোপা। অলপ লৰাই লওঁ প্ৰথম। গৰম লাগিছিল নহয়, দিছোঁ বাপেকে ঠাণ্ডা পানী ঢালি। পানীখিনি সেইকাৰণে গৰম কৰি লোৱা নাই, সিহঁতকো অকণমান সন্মান দিব লাগিব ন মাংসখিনি। গেছটো একদম পূৰা বঢ়াই দিছোঁ। খামেই যেতিয়া ইমানো সিহঁতক শান্তি নিদিম, চাকনি নিদিওঁ, উতলি থাকক। এইখন এতিয়া হৈ গ'ল মজাকৈ। এতিয়া ভাতকেইটাৰ লগত ডকচি মাৰি ল'ম।